নমস্কাৰ, জয় অসম। মই বিকাশ অসম, বেইলা চিটনা অসম কামৰূপ জিলা সমিতিৰ মুখ্য সচিব। সমগ্ৰ অসমবাসীক বেইলা চিটনা অসমৰ তৰফৰ পৰা বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। এটা বিষয়, যিটো বিষয় সৰ্বভাৰতব্যাপী তীব্ৰ প্ৰতিবাদ আৰু আন্দোলন চলিছে। কেতিয়াও কোনো কাৰণত ন্যায় প্ৰাপ্তি নোহোৱা এটা বিষয়, যিটো বিষয়ক লৈ বৰ্তমান সময়ত অসম তথা ভাৰতৰ প্ৰত্যেকগৰাকী নাৰী অশনি সংকেতত ভুগিছে যে কি কৰিব লাগিব আহি থকা দিনবিলাকত, যে আমাৰ বাবে ন্যায় নাই নেকি। সেই বিষয়টো অকণমান আপোনালোকৰ লগত আলোচনা কৰোঁ আহক। আচ্ছা, আমি গম পাওঁ যে যোৱা 9 আগষ্টৰ দিনাখনি কলিকতা যিখন RG কৰ মেডিকেল কলেজ হস্পিটেল, তাত এটা জঘন্য ঘটনা ঘটিলে। ঘটনাটো হৈছে এগৰাকী পোষ্ট গ্ৰেজুৱেট ট্ৰেইনী ডক্টৰ, যাৰ বয়স 31 বছৰ, ডক্টৰ মৌমিতা দেৱনাথ, যাৰ ওপৰত প্ৰায় 18-20 জন ব্যক্তিৰ দলবদ্ধ ধৰ্ষণৰ প্ৰমাণ পাইছে, যাৰ দেহৰ ভিতৰত ইতিমধ্যে 150 গ্ৰাম চিমন, 150 গ্ৰাম বীৰ্য উদ্ধাৰ হৈছে। মানে এজন ব্যক্তিৰ মেক্সিমাম কেপাচিটি থাকে 15 গ্ৰাম। মানে তেতিয়াহ'লে আমি ইয়াৰ পৰা দেশকৈ প্ৰমাণ পাইছোঁ যে প্ৰায় 10-15 জন ব্যক্তি উক্ত ঘটনাৰ লগত জড়িত হৈ আছে। আৰে বেটি বচাও বেটি পঢ়াও বুলি কোৱা এখন চৰকাৰৰ সময়ত প্ৰত্যেকটো মাহত প্ৰত্যেকটো দিনত এনেকুৱা ধৰণৰ নাৰীৰ ওপৰত নিৰ্যাতন চলি আছে, নাৰীৰ ওপৰত এনেকুৱাকৈ বলাৎকাৰ হৈছে, ৰেপ হৈছে, তাৰপাছতো এখন চৰকাৰৰ ক'তোতে কোনো কাণসাৰ নাই। কাৰণটো কি? এতিয়া মৌমিতা দেৱনাথ ইতিমধ্যে দলবদ্ধ ধৰ্ষণৰ যোগেদি তেখেতে ইহলীলা সম্বৰণ কৰিলে। এতিয়া আমি কি কৰিম? সকলোৱে এডাল কেণ্ডেল ল'ম, কেণ্ডেল মাৰ্চ কৰিম, সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম, আৰু এই বিষয়টো হাৰ্ডলি এসপ্তাহৰ কাৰণে গোটেই অসম, ভাৰত, পৃথিৱীব্যাপী চৰ্চা চলিব। তাৰপিছত মৌমিতা দেৱনাথৰ অকল স্মৃতি কোনে মনত ৰাখিব গম পায়? কেৱল দেউতাক, মাক আৰু পৰিয়ালবৰ্গই, আৰু কোনোবা 2-4জন বিশেষ ব্যক্তিয়ে। কিন্তু মৌমিতা দেৱনাথক লৈ এতিয়া সকলোৱে আমি কেণ্ডেল মাৰ্চ কৰিম, সকলোৱে আমি চিঞৰ বাখৰ কৰিম, সকলোৱে আমি তেখেতৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম, ক'ৰবাত ক'ৰবাত চাকি বন্তি জ্বলাম। ইয়াতে মানে আমি তেওঁক ইমানখিনিয়ে তেখেতক মানে ন্যায় দিম, ইয়াতকৈ আমি ন্যায় দিব নোৱাৰোঁ, কাৰণ আমি একোজন ভাৰতীয়। এতিয়া কথাটো হ'ল, অ'ত ৰেপ ত'ত নিৰ্যাতন, ইমানখিনি হোৱাৰ পিছতো ছোৱালীবিলাকে চুটি কাপোৰ কিয় পিন্ধে? ছোৱালীবিলাকে ৰাতি 11-12 বজালৈকে ল'ৰাৰ দৰে কিয় বাহিৰত ঘূৰি ফুৰে? ছোৱালীবিলাকে কিয় আবেলি 6টা বজাত আহি ঘৰত চৰাই নিচিনাকৈ সোমাই নাথাকে? আৰু ছোৱালীবিলাকে ল'ৰা নিচিনাকৈ ৰাইটছ কিয় বিচাৰি আছে? এনেদৰে সমালোচনা বা আলোচনা কৰা বা তুলনামূলক অধ্যয়ন কৰা বা কম্পেৰেটিভ ষ্টাডি কৰা বৰ্তমান সময়ত স্বয়ম্ভূ তথাকথিত বুদ্ধিজীৱীৰ অভাৱ নাই। কিন্তু কেতিয়াও কোনো কাৰণত আমি এই বিষয়টো হোৱাৰ কাৰণ বা ৰিজন কেতিয়াও কোনো কাৰণত আমি বিচাৰি নাচাওঁ। এতিয়া কথাটো হ'ল, মই যে কথাবিলাক স্পষ্টকৈ কৈ দিওঁ, মোক বহুতে বেয়া পায়, আৰু কিছুমানে মোক কয় এইটো পাগল। এতিয়া ছোৱালীবিলাকে দেখোন অধিকাৰ মাকৰ পেটত থকা সময়ত, গৰ্ভত স্থিতি লোৱা সময়ৰ পৰা দেখোন সকলোবিলাক অধিকাৰ হেৰুৱায়। 1 নম্বৰজনী যদি ছোৱালী হয়, 2 নম্বৰ সন্তানটো যদি ছোৱালী হয়, 3 নম্বৰ সন্তানটো যদি কিবা কাৰণত ছোৱালী বুলি গম পালে, মাকৰ কথা মই ক'বলৈ নাযাওঁ, দেউতাকবিলাকে বিয়াত অসন্তুষ্টি প্ৰকাশ কৰে। মই দেখিছোঁ, এক্সাম্পল আছে, মই ঘৰৰ কাষতে দেখিছোঁ। বিয়াত অত্যাচাৰ, মাকৰ ওপৰত অত্যাচাৰ, তই কিয় অকল ছোৱালী জন্ম দিলি? আৰে ছোৱালী জন্ম দিয়াৰ যেন দায়িত্ব অকল মাকৰহে, বাপেকৰ যেন তাত যেন কোনো গুৰুত্ব নাই। গতিকে আমি দেখিছোঁ এগৰাকী ছোৱালীয়ে মাতৃ গৰ্ভত স্থিতি লোৱাৰ পৰাই সকলোবিলাক অধিকাৰ হেৰুৱায়। তাৰ পাছত কি কয়? ছোৱালী গাত দুখ দিয়ে। ছোৱালী 6টাত সোমাবহি লাগে, ছোৱালীয়ে 10টা বজাত কিয় ঘূৰি ফুৰিছে, ছোৱালীয়ে কিয় চুটি কাপোৰ পিন্ধিছে? আৰে আপুনি নিজৰ নিয়ত চেঞ্জ কৰক, নিজৰ চোৱা ৱেটো চেঞ্জ কৰক। আপোনালোকে যে কৈ থাকে ছোৱালীয়ে চুটি কাপোৰ কিয় পিন্ধিছে, ছোৱালীয়ে কিয় 6টা বজাত ঘৰত নোসোমাইহি, কিয় ছোৱালীয়ে ৰাতি 11-12টা বজাত ল'ৰা নিচিনাকৈ ঘূৰি ফুৰে। ৰাইটছ ইজ ইকুৱেল টু এভৰিৱান। অধিকাৰ সকলোকে সমানে দিছে, কিন্তু আপোনাৰ অধিকাৰ, চোৱাৰ অধিকাৰটো এনেকৈ দিয়া নাই। অসমৰ, ভাৰতৰ, পৃথিৱীৰ সংবিধানবিলাকে আপোনাক চোৱা অধিকাৰটো এনেকৈ দিয়া নাই। গতিকে আপোনাৰ যদি চোৱা যদি ষ্টাইলৰ নিয়ত চেঞ্জ নহয়, তেতিয়াহ'লে এনেকুৱাটো ৰেপ 1000টা ৰেপ আকৌ হৈ থাকিব, লাখটা ৰেপটো আকৌ হৈ থাকিব। গতিকে আপোনাৰ চোৱাৰ যিটো নিয়ত, যিটো ধৰণ, এটা দৃষ্টি নিক্ষেপ কৰা, চক্ষুক দৃষ্টি নিক্ষেপ কৰা যিটো ধৰণটো কেতিয়া সলনি হ'ব? এতিয়া কিছুমান স্বয়ম্ভূ তথাকথিত বুদ্ধিজীৱী তথা গৱেষকে ক'ব বিচাৰে, এই বিষয়ৰ ওপৰত গৱেষণা কৰি থকা স্বয়ম্ভূ কিছুমান বুদ্ধিজীৱী আছেতো, পুৰুষ বুলি ক'লে তেওঁলোকে লাজ পায়। কিছুমান X নামৰ পুৰুষে কৰিলে Y নামৰ পুৰুষজনে লাজ পায়। কিছুমান তথাকথিত বুদ্ধিজীৱী আছে, ফেচবুকতে দেখা পাব আপোনালোকে, সামাজিক মাধ্যমত তেওঁলোকে মাজে আহি পিনে কেতিয়াবা ভুমুকি মাৰেহি যে ছোৱালীবিলাকে কিয় চুটি কাপোৰ পিন্ধে, যে ছোৱালীবিলাকে কিয় ৰাতি 10-11টা বজালৈকে ল'ৰাৰ দৰে ঘূৰি ফুৰে, ছোৱালীবিলাকে কিয় সোনকালে 6টা বজাত আহি পিনে ঘৰত নোসোমায়। আৰে চুটি কাপোৰ নহয়, মেখেলা চাদৰ পিন্ধাৰ পাছতো যে অৰ্ণমাই বৰা নামৰ শিক্ষয়িত্ৰীগৰাকী যে 2017 চনত যে ৰেপ কৰিছিলে, মনত আছে? তেতিয়াহ'লে কাপোৰৰ লগত কোনো কথা নাই। অলপ দিনৰ আগত যে ঘটনা ঘটিছিলে যে 72 বছৰীয়া এটা বুঢ়াই ৰাতিপুৱা 6টা নে 7টা বজাত গৈ পিনে যে আপোনাৰ এই ক্লাছ 7-8ৰ ছোৱালীজনীক যে ৰেপ কৰিছিলে ৰাতিপুৱা 6টা বজাতে, তেতিয়াহ'লে সময়ৰ কোনো কথা নাথাকে।
তেতিয়া সময়ৰ কোনো কথা নাথাকে, কাপোৰৰ কোনো কথা নাথাকে, তেতিয়াহ'লে কথা থাকিলে আপোনাৰ নিয়ত, আপোনাৰ চোৱা ধৰণ, আপোনাৰ যিটো এটা মানে দৃষ্টি। আপুনি নিজৰ মাক, নিজৰ ভণ্টিক কাপোৰে কানিয়ে দেখে, নিজৰ ভণ্টিক, নিজৰ মাক, নিজৰ বাগৰাকীক, বাইদেউক, একে দেউতাক মাকৰ যি সন্তান, নিজৰ বায়েকক, নিজৰ ভনীয়েকক বা নিজৰ মাকক কাপোৰে কানিয়ে দেখে। বেলেগৰ মা, ভণ্টি আৰু বেলেগৰ বায়েকবিলাকক কাপোৰবিলাক আপোনালোকে চকুৰে বাহিৰত খুলি দিয়ে নেকি? নে কি কাৰণে এনেকুৱা এটা আপোনাৰ দেহত উত্তেজনা সৃষ্টি হয়, য'ত আপোনালোকে ৰেপৰ দৰে এনেকুৱা এটা জঘন্য কাম কাৰোবাৰ কৰিবৰ কাৰণে আগবাঢ়ে? একচুৱেলি ৰেপিষ্টবিলাকে নিজৰ ঘৰৰ ফেমিলিৰ লগত এনেকুৱাখিনি ঘটনা ঘটায়। আমি দেখিছোঁ এনেকুৱা ধৰণৰ অপৰাধৰ বৰ্তমান সময়ত মানে উদাহৰণৰ কমি নাই। এতিয়া এনেকুৱা ধৰণৰ যিবিলাক ৰেপিষ্ট বা ক্ৰাইম কৰা জঘন্য অপৰাধী, সেই অপৰাধীবিলাকক ভাৰত চৰকাৰ বা ভাৰতৰ সংবিধানখনে ৰক্ষণাবেক্ষণ দিছে মোৰ মতে। কিয়নো এওঁলোকৰ হৈ পেলাই কিছুমান একাংশ উকিলে ওকালতি কৰে বা কেছত জিকিলে হাৰিলে, কেছত যদি কিবা কাৰণে হাৰিলে তেখেতৰ যাৱজ্জীৱন কাৰাদণ্ড, 14 বছৰ বা 20 বছৰ কাৰাদণ্ড, মানে ভাৰতৰ দণ্ডবিধি আণ্ডাৰত তেওঁলোকক কোনোবা কিবা কিবি ছেকশ্যনৰ আণ্ডাৰত তেওঁলোকক ভৰাই দিয়ে, তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰে, তেওঁলোকে যাৱজ্জীৱন কাৰাদণ্ড থাকে। বাহ, আমি ভাবোঁ সকলোৱে একদম হাত চাপি বজাওঁ, বঢ়িয়া বঢ়িয়া। 15 বছৰ বা 20 বছৰ কাৰাদণ্ড পালে। 15 বছৰ বা 20 বছৰ কাৰাদণ্ড নহয়, 15 বছৰ বা 20 বছৰ তেখেতক নিৰাপত্তা দিয়া হয়। ভাৰতৰ যিখন সংবিধান, সেই সংবিধানৰ আধাৰত তেখেতক নিৰাপত্তা দিয়া হয়। 15 বছৰ জেলৰ ভিতৰত থাকিলে আপোনাৰ সাহস আছে তাক গৈ আপোনাক চুলিডালত চুবৰ কাৰণে। 15 বছৰ জেলৰ ভিতৰত থাকে মানে সি নিৰাপত্তা পায়। 15 বছৰ জেলত থাকে মানে সি 15 বছৰ খোৱা ফ্ৰী, 15 বছৰ সি থকা ফ্ৰী, 15 বছৰ সি নিৰাপত্তাত থাকিবলৈ পায়। এইখন হ'ল আমাৰ ভাৰতৰ সংবিধান। ভাৰতৰ সংবিধানখনে বৰ্তমান সময়ত ৰেপিষ্টৰ নিচিনা এজন ব্যক্তিকো এখন জেলৰ ভিতৰত 15-20 বছৰ তেওঁ যাৱজ্জীৱন কাৰাদণ্ড দি তেখেতক ৰক্ষণাবেক্ষণ দিয়ে। এনেকুৱা আমাক আইন নালাগে, আমাক এনেকুৱা আইন নালাগে। এইখন ভাৰত চৰকাৰৰ এনেকুৱা আইনে তেনেকুৱা ৰেপিষ্টৰ আণ্ডাৰত একো ল'বই নালাগে। না আইনীগতভাৱে তেওঁ কিবা ব্যৱস্থা ল'ব লাগে, না তেখেতক কাঠগড়াত খাৰা কৰিব লাগে, একো কৰিব নালাগে, এৰি দিব লাগে। তেওঁ কিমান পলাব, ক'ত পলাব? তেখেতটো অসমৰ ভিতৰতে থাকিব বা ভাৰতৰ ভিতৰতে থাকিব। ভাৰতৰ ভিতৰত থাকিলে তেতিয়া কি ক'ব? ভাৰতৰ মানুহে বা অসমৰ মানুহে ৰেপিষ্টজনক মৰিয়াই কেনেকৈ মাৰিব লাগে, তেওঁক পুৰি মাৰিব লাগে, নে তেখেতক জ্বলাই মাৰিব লাগে, নে তেখেতক খুচি মাৰিব লাগে, সেইটো দায়িত্ব জনসাধাৰণক দিব লাগে। সেইবোৰ ক্ষেত্ৰত একো ছেকশ্যনে থাকিব নালাগে, একো আদালতে থাকিব নালাগে, সেইবোৰ ক্ষেত্ৰত একো জেলৰ ব্যৱস্থা থাকিব নালাগে। এটাই কৰিব লাগে চৰকাৰে, গভৰ্ণমেণ্টে বা প্ৰশাসনে, যে ইয়াৰ পৰা আমি নাজানো, ৰাইজে যি ব্যৱস্থা লৈ লওক। এনে ক্ষেত্ৰত মই দেখিছোঁ যিবিলাক চৌদি আৰবিয়ান কাণ্ট্ৰি বা যিবিলাক আৰবিয়ান কাণ্ট্ৰি, তাত কি কৰে, সেই দেশসমূহে এনেকুৱা জঘন্য অপৰাধীবিলাকক, ৰেপিষ্টবিলাকক একদম পাব্লিকলি আনি তেওঁলোকক একদম পাব্লিকৰ আগত, ইন ফ্ৰণ্ট অফ থাউজেণ্ডছ এণ্ড লাখ পিপলছ, তেওঁলোকক কি কৰে, একদম ওলমাই দিয়ে, ডিঙি কাটি দিয়ে বা ওলমাই দিয়ে বা তেনেকুৱা কিবা কিবি XYZ পানিছমেণ্ট দিয়ে। আৰে দৰকাৰ আছে এনেকুৱা এজন জঘন্য অপৰাধী, কোনো ক্লাছ নথকা এজন মানুহ ভাৰত তথা পৃথিৱীত জীয়াই থকাৰ তেখেতৰ অধিকাৰ ক'ত? তেখেতে এনেকুৱা জঘন্য অপৰাধ কৰি ওলাই আহি আকৌ তেনেকুৱা জঘন্য অপৰাধ কৰিব পাৰে। গতিকে তেনেকুৱা এজন ব্যক্তি বৰ্তমান সময়ত জনসংখ্যাটো ইতিমধ্যে বাঢ়িয়ে গৈছে। চৰকাৰ সুবিধা পাওঁতে এনেকুৱা ব্যক্তিবিলাকক, ৰেপিষ্টবিলাকক এনকাউণ্টাৰ কিয় নকৰে? এনেকুৱা ব্যক্তিবিলাকক সন্মুখত আনি, ৰাইজৰ সন্মুখত আনি তেওঁক ওলমাই দিব লাগে, তেওঁক এনকাউণ্টাৰ কৰিব লাগে। তেওঁক ওলমাই দিলে তেতিয়া কি হ'ব? আৰু 100জন, আৰু লাখজন, হাজাৰজনে হাজাৰ ভাবিব। কাৰণ মানুহে জীয়াই থাকিব সদায় বিচাৰে। যিমানে ছেক্স নথক লাগিলে, যিমানে ৰেপ কৰিবলৈ মন নাযাওক লাগিলে, যিমানে লোভ মোহ কাম ক্ৰোধৰ আপোনাৰ গাত ভাৱনা নাহক লাগিলে, মানুহে সদায় জীয়াই থাকিব বিচাৰে। জীয়াই থকাতকৈ ওপৰত একো হ'ব নোৱাৰে। গতিকে যেতিয়া আপোনালোকে এটা এক্সাম্পল ছেট কৰি দিব যে ৰেপ কৰিলে বা এনেকুৱা ধৰণৰ অপৰাধ কৰিলে, নাৰীক নিৰ্যাতন কৰিলে বা আতিশায্য কৰিলে বা শাৰীৰিক মানসিক নিৰ্যাতন কৰিলে বা যৌন নিৰ্যাতন কৰিলে, এনেকৈ ওলমাই দিয়া হয়। এবাৰ ওলমাই দিয়ক, এবাৰ এনকাউণ্টাৰ কৰি দিয়ক, কোটি কোটি মানুহৰ ধাৰণা আৰু নিয়ত, সকলো ভাৱনা সলনি হৈ যাব। এতিয়া আমি কিছুমানে কটাক্ষ কৰিব বিচাৰোঁ যে বেটি বচাও বেটি পঢ়াও বুলি কোৱা চৰকাৰখনে, বিজেপি চৰকাৰখনে কিয় ইয়াত এই ক্ষেত্ৰত একো কৰিব পৰা নাই? ময়ো ক'ম যে চৰকাৰখন এই ক্ষেত্ৰত ফেইলাৰ হৈছে। কিন্তু ৰেপটোতো কেৱল বিজেপি চৰকাৰ দিনতে হোৱা নাই, ৰেপ কংগ্ৰেছৰ দিনতো হৈছিলে, ইয়াতকৈ পাৰ্চেণ্টেজ বেছি। ৰেপ AGP দিনতো হৈছে, ৰেপ বিজেপি দিনতো হৈছে। গতিকে এই বিষয়ক লৈ মই বিচাৰোঁ কোনো ব্যক্তিয়ে পলিটিকেল, ৰাজনৈতিক ৰেহ ৰূপ দিব নালাগে। এই ক্ষেত্ৰত সকলোৱে একগোট হৈ থিয় হ'ব লাগে যে এনেকুৱা ধৰণৰ অপৰাধ নাইকিয়া হ'ব লাগে। আৰু ইয়াত লৈ কোনো মানুহে পলিটিকেল এজেণ্ডা ফিক্স বা ছেট কৰিব নালাগে, যাতে এই বিষয়বিলাক ৰাজনৈতিকভাৱে যাতে নাইকিয়া হৈ নাযায়। মই এটাই বিচাৰোঁ, প্ৰত্যেকটো দল সংগঠন, প্ৰত্যেকজন ব্যক্তিয়ে এই ক্ষেত্ৰত একেলগে সাহসেৰে মাত মাতক। আৰু এনেকুৱা ৰেপিষ্টবিলাকৰ মন মগজু মেণ্টেলিটি চেঞ্জ কৰিব নোৱাৰে, কেতিয়াও কোনো কাৰণত নোৱাৰে। ইভেন আমি যেতিয়া জেলত আছিলোঁ, ৰেপিষ্টৰ কি সন্মান আপোনালোকে জানে? জেলৰ ভিতৰত যেতিয়া আমি আছিলোঁ, ৰেপিষ্টবিলাকক গুৰিয়াই আমি যেতিয়া মই মোৰ লগত যিকেইজন একেলগে জেল খাইছিলে,
জেল খোৱাৰ পাছত মই এটা দিন মোক এক্সট্ৰাকৈ ৰাখি দিছিলে সেই এটা দিন এক্সট্ৰাকৈ ৰাখি দিওঁতে মোক খং উঠি আছিলে তেতিয়া মই এটা ৰেপ কৰা ল'ৰাক এটা চৰ মাৰি এটা বোল্ডাৰৰ পৰা তললৈ বগাই দিছোঁ কিন্তু তাক কৈছোঁ মই তই যদি কিবা কাৰণত জেলাৰক যদি কওঁ জেলৰ পৰা ওলাই পেলাই তোৰ মই নেলটো চাপি দিম নাইকিয়া কৰি দিম তোৰ লাইফ খতম কৰি দিম গতিকে এইখিনি হ'ল কথা আমি কেতিয়াও কোনো কাৰণত এগৰাকী নাৰীক ভাল দৃষ্টিৰে চাব নাজানো আৰু নিশিকিলোঁ আমি দেৱ দেৱী পূজাৰ কথা কওঁ লঘোণে ভোকে দেৱ দেৱী পূজা কৰিবলৈ যাওঁ দেৱ দেৱী পূজা কৰিব নালাগে ঘৰতে থকা চকু সন্মুখতে দেখা প্ৰত্যেকগৰাকী নাৰীক সন্মান কৰিবলৈ শিকক নাৰীয়ে সকলো ক্ষেত্ৰতে অধিকাৰ হেৰুৱাইছে আৰু অধিকাৰ দিয়া নাই 15 আগষ্ট হৈ গ'ল ভাৰতে স্বাধীনতা পালে আমি স্বাধীন বুলি সগৌৰৱে ক'লোঁ এই 15 আগষ্টৰ কেইদিনমানৰ আগতে 6-7 দিনৰ আগতে 9 আগষ্টৰ দিনাখনি এগৰাকী 31 বছৰীয়া চিকিৎসকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে দলবদ্ধ ধৰ্ষণ আৰু ইয়াতকৈ লজ্জিত কথা থাকিব পাৰে নেকি অসম চৰকাৰ তথা ভাৰতৰ সংবিধানখনক দৰকাৰ হ'লে আইন সলনি কৰি দিব লাগে এনেকুৱা আইন আমাক নালাগে যিখন আইনে এনেকুৱা অপৰাধীক ৰক্ষণাবেক্ষণ দিয়ে এনেকুৱা এখন আইন আনক যিখন আইনৰ যোগেদি ফাষ্ট ট্ৰেক আদালত যাৰ যোগেদি এনেকুৱা অপৰাধীৰ কাৰণে কোনো ছেকশ্যন নাথাকিব এনেকুৱা অপৰাধীৰ কাৰণে কোনো উকিল নাথাকিব এনেকুৱা অপৰাধী হৈ কোনো মাতমতা মানুহ নাথাকিব যাক আপোনালোকে পাব্লিকালি মানুহৰ সন্মুখত ৰাইজৰ জনসাধাৰণৰ সন্মুখত আপোনালোকে ওলমাই দিব সেইদিনাখনিহে অসমৰ প্ৰত্যেকগৰাকী নাৰীয়ে সগৌৰৱে সাহসেৰে আৰু নিৰাপত্তাৰে জীয়াই থাকিব পাৰিব দেৱ দেৱী পূজা কৰি লাভ নাই দেৱী পূজা কৰি কি লাভ আছে যদি নিজৰ আই মাতৃক নিজৰ ভগ্নীক যদি কোনোবাই ভাল চকুৰে চাব নাই লোলুপ দৃষ্টি যদি ৰাখি থাকে এনেকৈ দেৱী পূজা কৰি লাভ নাই গতিকে মই এটাই ক'ব বিচাৰিছোঁ চৰকাৰ দৰকাৰ হ'লে আইন ন্যায় যিটো সংহিতা যিটো আহিছে আগতে এইটো CRPC IPC আছিলে এই ন্যায় সংহিতা দৰকাৰ হ'লে সলনি কৰি দিয়ক এনেকুৱা কুলাংগাৰবিলাকক কাটি কাটি পিচ কৰি ৰাস্তাত পেলাই দিয়ক পথাৰত পেলাই দিয়ক যাতে তাৰ মাংস কুকুৰ আৰু কাউৰী আৰু শগুনেও যাতে নাখায় ধন্যবাদ জয় আই অসম